বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে বিৰাট ডাঙৰ খবৰ, ভাল খবৰ এটা যে অসম আৰক্ষীত 11,000তকৈ বেছি ভেকেঞ্চি দেখিবলৈ পাব। 11,000তকৈ বেছি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এইটো কিমান তাৰিখত প্ৰকাশ হ'ব আৰু ক'ত কিমান ভেকেঞ্চি আছে গোটেইখিনি বস্তু মই জনাই দিম। তাৰ কাৰণে আপুনি নিশ্চয় গোটেইখিনি চাব আৰু এটা ভাল মনে নিশ্চয় এটা কমেণ্ট কৰি জনাব যে ইমান ভেকেঞ্চি আহি আছে। বন্ধুসকল, আপোনালোকে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে এইটো এনাউন্স কৰি দিছে যে কোনটো ডিপাৰ্টমেণ্টত কিমান ভেকেঞ্চি খালী আছে আৰু এই ভেকেঞ্চিসমূহ অতি সোনকালে মুকলি হ'ব। যে ক'ত ক'ত কিমান ভেকেঞ্চি আছে গোটেইখিনি মই আপোনাক জনাই দিম। তাৰ আগত যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোত আহিছে, নিশ্চয় আপুনি আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি চাম যে ক'ত কিমান ভেকেঞ্চি আছে। যদি আপুনি টোটেল চাই যে 11,342টা টোটেল ভেকেঞ্চি আছে। ইয়াত উচ্চ পদলৈকে নিম্ন পদলৈকে গোটেইখিনি বস্তু ইয়াত ডিভাইড কৰি দিয়া আছে। ইয়াত যদি আমি একচুৱেলি ফাৰ্ষ্টত চাওঁ ADCP, য'ত আপোনালোকৰ 3টা ভেকেঞ্চি আছে। IGPত আপোনাৰ 3টা ভেকেঞ্চি আছে। DIGPত আপোনাৰ 9টা ভেকেঞ্চি আছে। SP SSPত 7টা ভেকেঞ্চি আছে। এডিশ্যনেল SPত 66টা আৰু DSPত 142টা। ইনস্পেক্টৰত 88 ভেকেঞ্চি আছে। সাব ইনস্পেক্টৰত 1100 ভেকেঞ্চি আছে। ASF 600 ভেকেঞ্চি আছে। গাৰ্ডমেনৰ 400টা। কনষ্টেবলত 4,500 ভেকেঞ্চি আছে। ড্ৰাইভাৰত 766টা আৰু গ্ৰেড 4ত 436টা ভেকেঞ্চি আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা সুযোগ আহি আছে। আপুনি যদি জব ল'ম বুলি ভাবিছে, নিশ্চয় আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰক, কাৰণ এক্সামটো অতি গুৰুত্বপূৰ্ণ। আৰু আপোনালোকে আজিৰ সমাজত আপুনি জানে যে কেনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে, এক্সামত কিমান কেলেংকাৰী হৈ আছে। তো গতিকে যিমান সম্ভৱ আপুনি পঢ়িবলৈ চেষ্টা কৰক। যিমানেই পঢ়িব তেতিয়া আপোনাৰ এক্সামটো ভাল হ'ব আৰু আপোনাৰ সুনিশ্চিত হৈ আপোনাৰ জবটো আপুনি পাবলৈ সক্ষম হ'ব। ঠিক আছে। লগতে আৰু এটা আপোনালোকৰ ভাল খবৰ যে 10 অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে এনাউন্স কৰি দিছে যে 50,000 ভেকেঞ্চি যুৱক যুৱতীয়ে লাভ কৰিব। এইটো কথা মই কোৱা নাই যে অকল অসম আৰক্ষীতে ভেকেঞ্চি ওলাব, কিন্তু বিভিন্ন পদত এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। প্ৰধানমন্ত্ৰীয়ে এইটো এনাউন্স কৰি দিছে। গতিকে যিমান সম্ভৱ আপুনি তৈয়াৰী কৰক আৰু কোনে কোনে অসম আৰক্ষীৰ কাৰণে ৱেইট কৰি আছে যে অসম আৰক্ষীৰ ভেকেঞ্চি আহিব, ই নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আমি অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি নিশ্চয় এটা লাইক কৰিম।